ঘরোয়া গ্যাস সিলিন্ডাৰৰ মূল্য বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে। বিগত বৰ্ষৰ 9 মাৰ্চত কেন্দ্ৰই অন্তিমবাৰৰ বাবে গ্যাস সিলিন্ডাৰৰ মূল্য পৰিৱৰ্তন কৰিছিল। এতিয়া সুদীৰ্ঘ এটা বছৰৰ পিছত পুনৰ গ্যাস সিলিন্ডাৰৰ মূল্যৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰিছে সিদ্ধান্ত। কেন্দ্ৰই বিগত বৰ্ষত গ্যাস সিলিন্ডাৰৰ মূল্য 100 টকা হ্ৰাস কৰিছিল, কিন্তু আজি সিলিন্ডাৰৰ মূল্য 50 টকা বৃদ্ধি কৰিছে কেন্দ্ৰই। লক্ষণীয়ভাৱে 2023 চনৰ মাৰ্চৰ পিছত আজি প্ৰথমবাৰৰ বাবে ঘৰুৱা গেছ চিলিণ্ডাৰৰ দাম বৃদ্ধি পাইছে। কেন্দ্ৰীয় পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে প্ৰকাশ কৰিছে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ সিদ্ধান্তৰ বিষয়ে। কেন্দ্ৰৰ এই সিদ্ধান্তৰ পিছত এতিয়া বৰ্তমানৰ দামতকৈ ঘৰুৱা চিলিণ্ডাৰত 50 টকা অধিক মূল্য ভৰিব লাগিব গ্ৰাহকসকলে। চৰকাৰৰ এই সিদ্ধান্তৰ প্ৰভাৱ এতিয়া উজ্জ্বলা আঁচনিৰ অধীনত প্ৰদান কৰা গেছ চিলিণ্ডাৰৰ ওপৰতো পৰিব। অৰ্থাৎ 500 টকাত উপলব্ধ উজ্জ্বলা যোজনাৰ গেছ চিলিণ্ডাৰ এতিয়া 550 টকাত উপলব্ধ হ'ব। মঙলবাৰ অৰ্থাৎ কাইলৈৰ পৰা চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ এই সিদ্ধান্ত কাৰ্যকৰী হ'ব। ইয়াৰ ফলত অসমত এতিয়া 14.2 কিলোগ্ৰাম ওজনৰ গেছ চিলিণ্ডাৰ 852 টকাৰ পৰিৱৰ্তে 902 টকাত উপলব্ধ হ'ব। আনহাতে দেশৰ ৰাজধানী দিল্লীত গেছ চিলিণ্ডাৰৰ মূল্য 803 টকাৰ পৰিৱৰ্তে 853 টকালৈ বৃদ্ধি পাব। উল্লেখ্য যে এটা বছৰৰ পিছত ঘৰুৱা গেছ চিলিণ্ডাৰৰ ক্ষেত্ৰত মূল্যৰ পৰিৱৰ্তন দেখা গৈছিল। ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যৰ শেষ পৰিৱৰ্তন দেখা গৈছিল 2024 চনৰ 9 মাৰ্চত। তেতিয়া চৰকাৰে গেছ চিলিণ্ডাৰৰ মূল্য 100 টকা হ্ৰাস কৰিছিল। তাৰ পূৰ্বে 2023 চনৰ 30 আগষ্টত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য 200 টকা হ্ৰাস পাইছিল। তেতিয়া ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য 1103 টকাৰ পৰা 903 টকালৈ হ্ৰাস পাইছিল। আনহাতে 2023 চনৰ মাৰ্চৰ পিছত প্ৰথমবাৰৰ বাবে আজি ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে। 2023 চনৰ মাৰ্চ মাহত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য 50 টকা বৃদ্ধি পাইছিল। 2021 চনৰ 1 জুনৰ পৰা 2023 চনৰ 1 মাৰ্চলৈ ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য একেৰাহে 10 বাৰ বৃদ্ধি পাইছিল। সেই সময়ছোৱাত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্য 294 টকা বৃদ্ধি পাইছিল।